হিমন্ত বিশ্ব শৰ্মাৰ পৰা পেকেজ লৈ কংগ্ৰেছত বহি আছিল ভূপেন বৰা। মই তেতিয়াই জানো পেকেজ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা APCC আৰ নহয়, APCC HBS কৰিছিল ভূপেন বৰাই। APCC আৰ লাজ পোৱা নাই তেওঁ কথা ক'বলৈ। তেওঁ যে ইমান দি দিয়ে APCC যে তেওঁ যে হিমন্ত বিশ্ব শৰ্মা হৈ আছিলে, APCC HBS হৈ আছিলে, তেওঁ লাজ পোৱা নাই কথা ক'বলৈ। ভূপেন বৰাক এখন থাৰত কোন বিজেপি নেতাই টকা দিছিল? তেওঁ কোনখন থাৰত কেতিয়া ক'ত পইচা দিছিলে, ৰাতি থাৰত ক'ত পইচা থৈ দিছিলে মই কম নেকি? কংগ্ৰেছৰ সদ্য পদত্যাগী নেতা ভূপেন বৰাক লৈ বিস্ফোৰক মন্তব্য মীৰা বৰঠাকুৰৰ। APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপি গমনৰ পাছতেই তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত। ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। শেহতীয়াকৈ ভূপেন বৰাক লৈ বিস্ফোৰণ ঘটাইছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পেকেজ লৈ কংগ্ৰেছত আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মীৰা বৰঠাকুৰে। ভূপেন বৰা কাক কথা ক'বলৈ আহিছে? ভূপেন বৰাৰ নিচিনা মেৰুদণ্ড নথকা, টকা দেখিলে ৰখিব নোৱাৰা, মোৰ যোৱাবাৰ লোকসভা নিৰ্বাচনৰ পিছত মই যেতিয়া কৈছিলোঁ যে দাঁত নথকা বুঢ়া সিংহৰ নিচিনা ফুচফুচাই থাকে, ধোৰা সাপৰ নিচিনা, তেতিয়া মোক নটিচ দিছিলে, চৌকছ দিছিলে। মই তেতিয়াই জানো পেকেজ লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা। ইপিনে ভূপেন বৰাক এখন থাৰত এজন বিজেপি নেতাই টকা দিছিল বুলিও গুৰুতৰ অভিযোগ মীৰা বৰঠাকুৰৰ। তেওঁ কোনখন থাৰত কেতিয়া ক'ত পইচা দিছিলে, ৰাতি থাৰত ক'ত পইচা থৈ দিছিলে মই কম নেকি? কোন সেইজন বিজেপি নেতা? কি ক'লে মীৰা বৰঠাকুৰে? তেওঁ মোক নিজে কৈছিলে এখন থাৰত মানৱ ডেকাই তেওঁ কোনখন থাৰত কেতিয়া ক'ত পইচা দিছিলে, ৰাতি থাৰত ক'ত পইচা থৈ দিছিলে মই কম নেকি? অসমৰ ৰাইজে ভালকে জানে মই ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে যে মই ক'ৰবাত যদি কেতিয়াবা ঘুগুনি বিক্ৰী কৰি চলিব লগা অৱস্থা আহে, মই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলিও উল্লেখ কৰে মীৰা বৰঠাকুৰে। যে মই ক'ৰবাত যদি ঘুগনিও বিকি কেতিয়াবা চলিবলগীয়া অৱস্থালৈ মোৰ আহে, মই হিমন্ত বিশ্বৰ নিচিনা ধুৰন্ধৰ মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বুলি ভালকে গোটেই কংগ্ৰেছৰ মানে পুৰণি বিজেপিৰ চব মানুহে মোক জানে। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।